চক্ৰ বিষয়ৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান মুছলিম ছাত্ৰ সন্থাৰ। মুছলিম ছাত্ৰ সন্থা অসমৰ বৰপেটা জিলা সমিতিয়ে আজি চেঙা ৰাজু চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও জিলা প্ৰশাসনে অনুমতি প্ৰদান নকৰাৰ বাবে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। চেঙা ৰাজু চক্ৰ বিষয়াৰ গৰাকীৰ যোগেদি প্ৰেৰণ কৰা কেইবাটাও দাবী সমন্বিত স্মাৰক পত্ৰ প্ৰতিলিপি কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী মানৱ অধিকাৰ আয়োগৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদলৈ প্ৰেৰণ কৰে। মুছলিম ছাত্ৰ সন্থাই স্মাৰক পত্ৰত উল্লেখ কৰা দাবীসমূহৰ ভিতৰত বিদেশী বিতৰণৰ নামত স্বদেশীক অত্যাচাৰ কৰা বন্ধ কৰা, ভাৰতীয় নাগৰিকসকলৰ ভোটাৰ তালিকাত লাগি থকা দিশসমূহ তদন্তক্ৰমে সংশোধন কৰা, NRC চূড়ান্ত তালিকাত নাম থকা নাগৰিকক পৰিচয় পত্ৰ প্ৰদান কৰা আৰু তালিকাৰ পৰা বাদ পৰা লোকৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি NRCৰ ৰৈ যোৱা কাম সম্পূৰ্ণ কৰা, বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা লোকক উচ্চ আৰু উচ্চতম ন্যায়ালয়ত আবেদন কৰিবলৈ সুযোগ প্ৰদান কৰাৰ লগতে দৰিদ্ৰসকলক আইনী সাহায্য প্ৰদান কৰা। চেঙা ৰাজু চক্ৰ বিষয়া মীনাক্ষী বৰ্মনে স্মাৰক পত্ৰ প্ৰদান কৰি নিৰ্দিষ্ট সকললৈ পঠোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে। বৰপেটা চেঙাৰ পৰা লচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অনুমতি বিচৰা আবেদনখন নাকচ কৰাৰ কাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী কৰিব নোৱাৰিলোঁ যদিও জিলা প্ৰশাসনৰ পৰা একে সুবিধাৰ্থে চেঙা ৰাজু চক্ৰ বিষয়ৰ জৰিয়তে আমি ৰাষ্ট্ৰপতিলৈ আমাৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে আচলতে মাত মাতিবলৈ আমি এটা স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিলোঁ। স্মাৰক পত্ৰটোত আমি স্পষ্টকৈ আমি কৈছোঁ যে স্বদেশীসকলক বিদেশী বিতৰণৰ নামত যেনেকৈ অত্যাচাৰ কৰা হৈ আছে, এই আচলতে অমানৱীয়, এই অমানৱীয় কাৰ্যৰ বিৰোধিতা কৰে মুছলিম ছাত্ৰ সন্থাই আৰু ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ পৰা আমি আচলতে ইয়াৰ বিপক্ষে আচলতে স্বদেশীক সুৰক্ষা দিয়াৰ স্বাৰ্থত আচলতে সংবিধান ৰক্ষাৰ স্বাৰ্থত এটা ব্যৱস্থাপনাৰ কাৰণে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি স্মাৰক পত্ৰত উল্লেখ কৰিছোঁ যে ভোটাৰ লিষ্টত স্বদেশীসকলৰ নামৰ আগত আচলতে ভোটাৰ লিষ্টত ডি লগাই কেনে যিখিনি হাৰাশাস্তি কৰা হৈ আছে ভাৰতীয় নাগৰিকসকলক, এয়া বন্ধ হ'ব লাগে। আৰু এই ডি ভোটাৰসমূহ আচলতে যিহেতু সকলোবোৰ ডি ভোটাৰেই ভাৰতীয় নাগৰিক, তাৰ জ্বলন্ত উদাহৰণ শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে 70জনকৈ বিদেশীক যেতিয়া বাংলাদেশক পঠিয়াই অবৈধভাৱে ন' লেন্স এৰিয়াত এৰিলে, আকৌ সেই মানুহখিনি ঘূৰাই আনিলে। অসমৰ ৰাইজে আৰু ভাৰতৰ ৰাইজে এই কথাটোৰ পৰা স্পষ্টভাৱে বুজি পাইছে যে নাই, অসমত আচলতে বিদেশী নাই। বিদেশী খেদাৰ নামত যি স্বদেশীসকলৰ ওপৰত অত্যাচাৰ, এই অত্যাচাৰ বন্ধ হ'ব লাগিব। আৰু আচলতে আমাৰ প্ৰতিবাদী কণ্ঠ বন্ধ কৰাৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত লাগি থাকে, যেনেকৈ আজিৰ আমাৰ পাৰ্মিশ্যনখন নহ'ল। গতিকে কেইদিন আমাক প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ কাৰণে চেষ্টা যিমানে কৰিব সিমানে আৰু তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী আমাৰ ৰূপায়ণ কৰিবলৈ আমি আগ্ৰহী হ'ম। আমাৰ লগত হোৱা অন্যায় অত্যাচাৰ যদি বন্ধ নহয়, ইয়াতকৈ আৰু ভয়াৱহ পৰিস্থিতি মোকাবিলা কৰিব লাগিব চৰকাৰখনে। আপোনালোকৰ ড্ৰাফ্টত ওলোৱা যিখিনি কথা, গোটেইখিনি কথা আমি ৰাষ্ট্ৰপতি ডাঙৰীয়াক আমি মেম'ৰেণ্ডামত উল্লেখ কৰিছোঁ যে যিখিনি চূড়ান্ত তালিকাত নাম ওলাইছে তেওঁলোকক আইডেণ্টি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰক, আমি স্মাৰক পত্ৰ দাবী কৰিছোঁ। আৰু যি 19 লাখ মানুহৰ নাম বাদ পৰিছে তেওঁলোকৰ উচ্চতম ন্যায়ালয়ৰ যিটো হুকুম আছে, সেই হুকুম পালন কৰি ৰাজ্য চৰকাৰে আৰু NRC কৰ্তৃপক্ষই অতি সোনকালে সেই ৰৈ যোৱা ক্লেইম এণ্ড অবজেকশ্যন প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। এজনক দিব লাগিছিল বাংলাদেশী নটিচটো, সেই নটিচটো আচলতে বেলেগ এজন ব্যক্তিক দিয়াৰ কাৰণে সেই মানুহজন কিন্তু আত্মহত্যা, চিপ জুৰি লৈ কিনে আত্মহত্যা কৰিছে। এবছৰ হোৱা নাই এই ঘটনা, বেছি দিন হোৱা নাই। গতিকে এই বৰপেটা জিলাত বহুতো মানুহক আচলতে বাংলাদেশলৈ ঠেলি পঠাবলৈ গ'লে এই পুছবেক শব্দটো ব্যৱহাৰ কৰি আছে। আমি আঁতৰিয়াই এই ইংৰাজী শব্দটো বুজি পাওঁ যে পুছবেক কাক কয়। পুছবেক শব্দটো কোনো কাৰণতে ইয়াত প্ৰযোজ্য নহয়। যিসকলে এই পুছবেক শব্দটো প্ৰয়োগ কৰিছে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ, পুছবেক তাক কৰা হয় যিসকলে পুছ হৈছিলে। পুছ নোহোৱাকৈ বেক কেনেকৈ হ'ব? যিহেতু তেওঁলোক ভাৰতীয়, তেওঁলোক নগাঁও, মৰিগাঁও, বৰপেটা, ধুবুৰী, কোকৰাঝাৰৰ পৰা এৰেষ্ট কৰা মানুহ, তেওঁলোকক পুছবেক কেনেকৈ কৰে? তেওঁলোক ভাৰতৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে, তেওঁলোকে ভাৰতৰ পৰা সেই ন' মেন্স লেণ্ডত মানে এৰি দিছিলে। আৰু তেওঁলোকক আচলতে তেওঁলোক ভাৰতীয় হোৱাৰ কাৰণে ভাৰত চৰকাৰে আমাৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাবলৈ বাধ্য হ'ল, অসম চৰকাৰৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাবলৈ বাধ্য হ'ল যে তেওঁলোকৰ ডকুমেণ্ট থকাৰ কাৰণে বিদেশী বনোৱাৰ যি নাটক, এই নাটকৰ জমনিকা পেলাই আচলতে তেওঁলোকক ভাৰতলৈ পুনৰ নিজৰ স্বগৃহলৈ আনিবলৈ বাধ্য হৈছে। এতিয়া কথা হ'ল একেলগে 70জন কৰাৰ কাৰণে আমি এইটো চকুত পৰিছিলে, এজন দুজনকৈ যে এই আক্ৰমণবিলাক হৈ আছে এইবিলাক কোনে বন্ধ কৰিব?